বাক্সা জিলাৰ বাগানপাৰাত ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বী হৈছে গৌম্বৰ বড়োৱে। বৰ্তমান 4 বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰিছে। বছৰি কেবা লাখ টকা উপাৰ্জন কৰিছে ড্ৰেগন ফল বিক্ৰী কৰি। ড্ৰেগন ফলৰ মাজত লগাইছে ভোট জলকীয়া, ভেন্দি, আপেল, বগৰী, ডালিমৰ খেতি। গৌম্বৰ বড়োক কৃষি কাৰ্যত সহায় কৰে পিতৃ থানেশ্বৰ বড়োৱে। বৰ্তমান সময়ত এই কৃষক পৰিয়ালটোৱে বছৰি কৃষি কৰ্মৰ পৰা উপাৰ্জন কৰে কেবা লক্ষাধিক টকা। এই কৃষি কাৰ্যই নৱপ্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তুলিব। গম্বৰ বড়ো, এইটো বাগানপাৰা হয়। মোৰ ইয়াতে 4 বিঘামান হ'ব ড্ৰাগন খেতি কৰা। 2024 কৰিছিলোঁ মই। মোটামুটি ফুল লাগি আছে আৰু ফলো লাগি। এতিয়া বৰ্তমান ফল দিয়াটো 140 আছে আৰু এতিয়া নতুন হেৰি কৰাটো 240 আছে। টোটেল হেৰি হ'ল 140 আৰু এইফালে 240। এটা আমি অক্টোবৰৰ পৰাই ৰুইছিলোঁ। অক্টোবৰৰ পৰাই ৰুলি মানে হেৰি এপ্ৰিলতে মানে অলপ অলপ ফুল আহে আৰু আমি মোটামুটি যোৱা বছৰত আমি 10 কুইণ্টেলমান পাইছিলোঁ। আৰু দাম এতিয়া 300কৈ চলি আছে। আমি লোকেলতে বিক্ৰী কৰি আছোঁ। বেলেগ বাজাৰত নিব নালাগে। বৰমা আৰু মচুৰপুৰ আমাৰ লোকেলতে মানে গোটেই বিক্ৰী হয় আৰু লাভ বহুত আছে। খেতি ভাল খেতি বুলি কওঁ আমি। মানে ইমান বেমাৰো নাই, ইমান খাটনিও নাই আৰু ইয়াৰ মানে হেৰিটো আয়ুটো মানে বেছি আছে। কিমান এইটো 25 মান যাব আৰু এইটো আমি ক'ব নোৱাৰোঁ। মানে ড্ৰাগনৰ লগত আমাৰ এই বগৰী আছে আৰু এই ভোট জলকীয়া আছে, অলপ অলপ ভেন্দি আছে। মাজত বহুত খেতি কৰিব পাৰে আৰু মানে ভালকৈ চলিব পাৰে আৰু। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।